মেন্টেল টৰ্চাৰটো মই ভুগিব নোৱাৰি যদি কাইলে মই কিবা এটা বেলেগ ষ্টেপ লওঁ তেতিয়া কোনে ৰিস্ক ল'ব যি যে নিউজখিনি যে বজাই আছে মই বজাই ল'ব দিছো বজাওকচোন কিমান বজাওক মোৰ গাড়ী ঠিক কৰিবলৈ মোক এতিয়া 2-3 লাখ টকা লাগিব তেওঁলোকৰ মানুহ দিব এই তেওঁলোকৰ পক্ষৰ মানুহে নিদিয়ে মোক চব অভিনেত্ৰী একে নহয় কিন্তু অসমত যিমান অভিনেত্ৰী আছে তাৰে মাজত 20% অভিনেত্ৰীয়ে বহুত কষ্ট কৰি উঠিছে তাৰে মাজত মই এজনী এই মেন্টেল টৰ্চাৰটো মই ভুগিব নোৱাৰি যদি কাইলে মই কিবা এটা বেলেগ ষ্টেপ লওঁ তেতিয়া কোনে ৰিস্ক ল'ব কি লাগে তেওঁলোকক কি বিচাৰিছে মই খেদি আহিছে এই ল'ৰা দুটাই স্কুটিলৈ খেদি গৈছে সেই ল'ৰা দুটাই মোক খেদি আহিছে তাৰমানে এই ল'ৰা দুটাই মোক মাৰো কৰিছে তাৰমানে মোৰ তাতো আছে ভিডিঅ' ফালে টাৰ্ণ লওঁতে মোৰ সন্মুখত ট্ৰাক আছিলে সেই ট্ৰাকখন মই ট্ৰাকখনক মই অভাৰটেক কৰিব পৰা নাই মই ট্ৰাকখনৰ পিছে গৈছো আৰু ট্ৰাকৰ পিছত গ'লেতো গাড়ীখন কিমান স্পীডত থাকিব আপুনিও জানে হয়তো 20-40 তাতকেতো ওপৰত উঠিব নোৱাৰে ট্ৰাক আৰু সেইখন মানে পুৰা লোডেড ট্ৰাক আছিলে সেই ট্ৰাকখন লেফ্ট চাইডে কাটিছে পাৰ্কিঙৰ কাৰণে তো ট্ৰাকখন যিহেতু লেফ্ট চাইডে কাটিছে পাৰ্কিং ইণ্ডিকেটৰ দিছে ময়ো ৰাইট চাইডে ইণ্ডিকেটৰ দি বোলো মই ওলাই যাওঁ মই ৰাইট চাইডে যেতিয়া ওলাই যাব লৈছো মই জাষ্ট অকণমান গাড়ীখন এক্সেলাৰেট কৰিছোহে লেফ্ট চাইডৰ পৰা সেই ট্ৰাকখন যোনফালে পাৰ্কিং কৰিবলৈ লৈছিলে তাতে অলৰেডি আৰু এখন ট্ৰাক পাৰ্কিং আছিলে সেই ট্ৰাকখনৰ সন্মুখৰ পৰা এখন এই স্কুটিখন ওলাই আহিলে আৰু তেখেতেও হয়তো মোক দেখা নাই মোক নেদেখি পেলাই তেখেতেও পুৰা কনফিডেন্সলি ডাঙৰকে টাৰ্ণিংটো লৈছে ইউটাৰ্ণটো ড্ৰাইভ আপুনি কৰি আছিলে হঠাৎ মোৰ গাড়ীখন দেখিছে দেখি পেলাই আহি চিধা মোৰ গাড়ী মাৰি দিছে আপোনাৰ গাড়ীত ফাৰ্ষ্ট তেওঁলোকে মাৰিছে ন মোৰ গাড়ীত মাৰিছে মোৰ গাড়ী উইণ্ডশ্বিল্ড বনেট চব চেছ তাৰমানে গাড়ীখনৰ অৱস্থা নাই মই তাৰপিছত গাড়ীখন অলপমান চাইড কৰিলো মোৰ এটাই ভুল হ'ল মই গাড়ীখনৰ পৰা নামি নাহিলো মই গাড়ীখনতে বহি থাকিলো 5-10 মিনিট মই এটাৰ কাৰণে নামি নাহিলো কাৰণ মই এজনী ছোৱালী ন দাদা হয় মই পটককে নামি গলে তাতে গোটেই এই ট্ৰাক যিকেইখন আছিলে এই ট্ৰাক কেইখন আপোনাৰ বাহিৰৰ ট্ৰাক আছিলে অসমৰ AF নাছিলে তাতে ড্ৰাইভাৰ কেইটা আছে মই যদি নামি যাওঁ যদি ড্ৰাইভাৰ কেইটাই মোকে ধৰে কাৰণ মোৰ লগত কোনো নাছিলে মই অকলে আছিলো মই নিজৰ সিকিউৰিটিটো ভাবিয়ে মই সেইখিনি জেগাতে য'ত মানুহজন পৰিছে মই সেইখিনি জেগাতে মই গাড়ীখন ৰখাই সাইডত ৰখাই মই বহি আছো মানে যেটো ভিডিও এটা ওলাইছে হে ভিডিওটো আপোনাক খেদি যোৱা নিচিনা এনেকুৱা হৈছে মানে একচুয়ালি খেদি আহিছে এই ল'ৰা দুটাই স্কুটিলৈ খেদি গৈছে সেই ল'ৰা দুটাই মোক খেদি আহিছে তাৰমানে এই ল'ৰা দুটাই মোক মাৰো কৰিছে তাৰমানে মোৰ তাতো আছে ভিডিঅ' বুজিছো পাইছো বাৰু আমি ভিডিঅ' আছে কিন্তু মোৰ ভিডিঅ' কেইটা মই কাকো দিয়া নাই তাৰমানে মোৰ ভিডিঅ' কেইটা যদি আপোনালোকে দেখে নহয় এই ল'ৰা দুটাকে কোবাব তাৰমানে কিন্তু মিডিয়াই আৰু কি লাগে মই ছোৱালী তাৰে ওপৰত অভিনেত্ৰী বুজিছেনে মোকে টাৰ্গেট কৰিছে আচ্ছা আৰু মই পলোৱা নাই তাৰমানে মই নিজে পুলিচক ফোন কৰিছো মই ফোন কৰিছো তেওঁলোকেও ফোন কৰা নাই মই ফোন কৰিছো পুলিচক এনেকুৱা ঘটনা হৈছে আপোনালোকে প্লিজ আহক এই জেগাটোলৈ ময়ো আছো আৰু এক্সিডেন্ট হোৱা মানুহজনো আছে আৰু তেতিয়া বাজিছে 2:30 নে 3টা বজা তেতিয়া পুলিচে মোৰ সেফটিটোৰ কথাটো ভাবি পুলিচে মোক ক'লে যে আপুনি ঘৰলৈ যাওক আমি চাই আছো গতিকে পুলিচে যিহেতু নিজে এই কথাটো ক'লে মই পুলিচকতো অভাৰটেক কৰিব নোৱাৰো গতিকে মই ঘৰলৈ গুচি আহিলো নেক্সট ডে কিন্তু ৰাতিপুৱা মই নিজে গৈছো থানালৈ মই নিজে মোৰ এক্সিডেন্ট হোৱা গাড়ীখন মই লৈ গৈছো মই যদি পলালোহেঁতেন মই মোৰ গাড়ীখন মই নিজেনো কিয় গ'লোহেঁতেন থানালৈ আপুনি কওক মোৰ ৰিহাৰ্চেল বন্ধ কৰি মই ৰিহাৰ্চেল আৰু থিয়েটাৰৰ ৰিহাৰ্চেল আপোনালোকে জানে ছুটি নিদিয়ে মই ৰিহাৰ্চেলৰ পৰা ছুটি লৈ মই নিজে থানাত গৈছো আৰু বহুতে এটা কথা কয় যে আপুনি যোন লগ শুনি আছিলে সেইজন লগ আপুনি ট্ৰিটমেন্ট কৰা নাই এনেকুৱা বহু কথা ওলাই আছে মই ট্ৰিটমেন্ট কৰিম বুলিয়ে মই ডিসিজন লৈছিলো কিন্তু তাৰ পিছত তেওঁলোকৰে এই ল'ৰা দুটাই এই ভিডিঅ'টো ভাইৰেল কৰিলে তাৰ পিছত মই সহায় কৰিবলৈ আগবাঢ়িম নে নাবাঢ়িম আপুনি কওকচোন বাৰু তেওঁলোকে মোক হাৰ্ম কৰিছে মই তেওঁলোকক সহায় কৰিব যাম কি কৰিম মই এতিয়া আপুনি এইটো কওক তথাপিও কিন্তু মই ভাবি আছো মই কৰিম বুলি কিন্তু মই যিটো এটা মেন্টেল টৰ্চাৰ পাই আছো তাৰমানে সেই টৰ্চাৰটোৰ মাজত তাৰমানে মই একো সিদ্ধান্ত ল'ব পৰা নাই তাৰমানে মই কি কৰো এতিয়া কাৰণ পুলিচে অলৰেডি কেছটো
কৈছে যে এইটো এক্সিডেন্ট হয়, এইটো না তেওঁৰ ভুল না আপোনাৰ ভুল, গতিকে আমি কাকোকে দোষী হেৰি কৰিব নোৱাৰো এইটো কথা। পুলিচে বস্তুটো তেনেকে ধুনীয়াকে কৈ দিছে, ডিক্লেয়াৰ কৰি দিছে তাৰমানে। তাৰপিছত তেওঁলোকে এনেকুৱা কৰিছে। মই এতিয়া চোৱা মই এটাই কথা কওঁ, তেওঁলোকে যদি ভিডিঅ'টো ভাইৰেল নকৰিলেহেঁতেন নহয়, মই যোৱাকালিয়ে চাগে মই তেওঁলোকক সহায় কৰি মই বস্তুটো গোটেইটো ধুনীয়াকে মই তেওঁলোকক হেৰি কৰিলোহেঁতেন। কিন্তু তেওঁলোকে ভিডিঅ' ভাইৰেল কৰি মোক দুখ দিছে ন, মোক হাৰ্ম কৰিছে নহয়। তেওঁলোকতো পাব্লিক ফিগাৰ নহয়, মইহে পাব্লিক ফিগাৰ। মানুহটো মোকে এতিয়া কেনেকুৱা ধৰণৰ নিউজ বনাইছে, মোৰ গাড়ীত বোলে মদ পাইছে, মোৰ বোলে আমুকহে তামুকহে, হিট এণ্ড ৰান আমুক তামুক। আচ্ছা, যদি হিট এণ্ড ৰানৰ প্ৰুফ দিয়ক ন, প্ৰুফ নোহোৱাকে চেনেল বিলাকে কিয় কথা কয়, কিয় নিউজ বনায়? মই সেইটোহে বুজি নাপাওঁ তাৰমানে, জানেনে? কি কাৰণত ইমান টাৰ্গেট কৰিছে মোক মই বুজি পোৱা নাই তাৰমানে। ৰুদ্ৰৰ প্ৰেমিয়াৰত যেতিয়া মানুহে মোক বাবা দি আছিলে তেতিয়া কিন্তু মোৰ নিউজ বনোৱা নাছিলে। এতিয়া কিন্তু ঠিকেই হ'ল, ৰুদ্ৰৰ চলচ্চিত্ৰৰ অভিনেত্ৰী নন্দিনী কাশ্যপে আমুক তামুক খেদি পেলাই কি এক্সিডেন্ট কৰি খেদিছে। এতিয়া কিন্তু ঠিকে মোক অভিনেত্ৰী নন্দিনী কাশ্যপ বুলি চিনি পাইছে। তেতিয়া কিন্তু সেই সময়ত ভাল সময়খিনিত তেতিয়া কিন্তু কোনো সাংবাদিকে মোক চিনি নাপায়, কাষতে থিয় হৈ থাকে কিন্তু মাইকটো লৈ পেলাই। আপোনাৰ বাৰু আমিও হেৰি কৰিছো, প্ৰমোচন বুলি নকওঁ বাৰু, আপোনাৰ ইণ্টাৰভিউ আমি লৈছো বাৰু, আমাৰ চাউণ্ডত বাজিছে বাৰু। গতিকে এতিয়া ময়ো কিন্তু বহুত ভুগি আছো দেই, ময়ো নুভুকা নহয় তাৰমানে। আপুনিতো গুৱাহাটীতে আছে এতিয়া? মই গুৱাহাটীত নাই দাদা। নাই ন গুৱাহাটীত? নাই, মই ৰিহাৰ্চেলত আছো। থিয়েটাৰ কামটোতো কৰিবই লাগিব। আচ্ছা, কি কৰিব আৰু সেইটো। ঠিক আছে দিয়ক। কথাবিলাক হ'ল তেনেকুৱা তাৰমানে। হেল্ল', কওক। আৰু কিবা জনাব নেকি যে প্ৰকৃত কথাখিনি এইখিনিয়ে? এতিয়া মই মানে কি ক'ম আৰু, মই এটাই লাষ্ট ক'ম যে মোক মানসিকভাৱে বহুত টৰ্চাৰ কৰি আছে, সেইটোৱে ক'ম আৰু মই। স্পেচিয়েলি মিডিয়া খিনিয়ে তাৰমানে, পৰ্টেল মিডিয়া চেনেল যিখিনি আপলোড কৰিছে, তেতিয়াতো চেনেল খিনিয়েতো সেইটো বস্তু মানে কি ক'ম আৰু, সেইটো বস্তু স্পষ্টীকৰণটো দিবলৈ নাহিব নহয়। আহিব নেকি? নাহে নহয়। এই মেণ্টেল টৰ্চাৰটো মই ভুগিব নোৱাৰি যদি কাইলে মই কিবা এটা বেলেগ ষ্টেপ লওঁ, তেতিয়া কোনে ৰিস্ক ল'ব? কাৰোবাৰ তাত কিবা উত্তৰ থাকিবনে? নাথাকে কিন্তু। আমি শিল্পী হিচাপে নহয়, আমি মানুহৰ কাৰণে কাম কৰি থাকো। আমি চেনেল খিনিৰ কাৰণেই কাম কৰি থাকো, কিন্তু চেনেল খিনিয়ে কেতিয়াও ভালটো দেখাবলৈ চেষ্টা নকৰে। সদায় তেওঁলোকে, ঠিক আছে মই বুজি পাইছো তেওঁলোকে ভিডিঅ'টো পাইছে, এবাৰ আপলোড কৰাৰ আগতে যদি তেওঁলোকে মোক অভিনেত্ৰী নন্দিনী কাশ্যপ বুলি চিনিয়ে পাইছে, তেওঁলোকে এবাৰ মোকতো সুধিব পাৰে, মোৰ লগত এবাৰ কথা পাতিব পাৰে। নে অকল TRPৰ পিছফালে দৌৰি ফুৰে আমাৰ চেনেল বিলাক? TRP লাগে তেওঁলোকক খালি। মই ট্ৰেণ্ডিঙত আছো কাৰণে অকল TRP খিনি ল'বলে তেওঁলোকে নুপুচাকে যি পাইছে তাকে বজাইছে তাৰমানে। মোৰ গাড়ীত মদ পাইছে বুলি কোনোবা এটা চেনেল ওলাইছে, কি প্ৰুফ আছে এই চেনেলটোৰ তাত যে মোৰ গাড়ীত মদ পাইছে বুলি? কিবা ফটো আছে নে পুলিচে লিখি দিছে? মোৰতো গাড়ী NVI কৰি মোক দি দিছে গাড়ী, মোৰ গাড়ী গেৰেজত আছে এতিয়া। একোতো প্ৰুফ নাই তেওঁলোকৰ হাতত, NVI ৰিপৰ্ট আছে মোৰ হাতত। মই যদি NVI ৰিপৰ্টখন দেখাই দিওঁ তেতিয়া এতিয়া মই এটা কথা কওঁ, যদি তেওঁলোকে মোক সুধিলেহেঁতেন, মোৰ স্পষ্টীকৰণটো ললেহেঁতেন, তেতিয়া তেওঁলোকে বুজি পালে। এতিয়া অলৰেডি তেওঁলোকে উলিয়াই দিলে বস্তুটো, এতিয়া মই 1000 স্পষ্টীকৰণ দিওঁ, মানুহে মোকে দোষী বুলি ভাবিব। তাৰে ওপৰত মই ছোৱালী, তাৰে ওপৰত মই অভিনেত্ৰী, বুজি পাইছে? আৰু এটা কথা কওঁ, চব অভিনেত্ৰী একে নহয় কিন্তু দেই, চব অভিনেত্ৰী একে নহয় কিন্তু। অসমত যিমান অভিনেত্ৰী আছে তাৰে মাজত 20% অভিনেত্ৰীয়ে বহুত কষ্ট কৰি উঠিছে, তাৰে মাজত মই এজনী কিন্তু। মই বহুত কষ্ট কৰি উঠিছো তাৰমানে ইমানখিনি। মই কাৰো সহায়ত, কাকো তেল মাৰি মই এইখিনি পজিশ্যন পোৱা নাই তাৰমানে। ৰুদ্ৰখনতো যদি মই অভিনয় কৰিছো, ৰুদ্ৰত মই অডিশ্যন দি মই পাইছো সেই চৰিত্ৰটো। সিমানখিনিয়ে কম তাৰমানে, মোৰ বেলেগ একো ক'বলগীয়া নাই। আপোনাৰ গাড়ীখনো যথেষ্ট ভাগিছে চাগে? বহুত ভাগিছে। মোৰ গাড়ী ঠিক কৰিবলৈ মোক এতিয়া 2-3 লাখ টকা লাগিব।
সেইখিনি ক্ষতিপূৰণটো কোনে দিব নোৱাৰে, কোনো দিব নাহে। মই যাম, তেখেতে দুখ পাইছে, তেখেত ফাইনেন্সিয়েলি ষ্ট্ৰং নহয়, মই দিম। কিন্তু মই ফাইনেন্সিয়েলি ষ্ট্ৰং হয় বুলি কোনে কৈছে তেওঁলোকক? মোৰ গাড়ীখন ঠিক কৰিবলৈ মোক এতিয়া কমেও 2-3 লাখ টকা লাগিব। দিব নেকি মোক কোনোবাই? তেওঁলোকৰ মানুহ দিব, এই তেওঁলোকৰ পক্ষৰ মানুহে নিদিয়ে মোক, আৰু মই বিচাৰিও যোৱা নাই। ইমানখিনি মানৱীয়তা মোৰ আছে। তাৰমানে আপুনি তেওঁলোকৰ লগত যোগাযোগ ৰাখিছে নেকি এতিয়া? তেওঁলোকৰ মই খবৰ লৈ আছো। তেখেতৰ ভৰি ফ্ৰেকচাৰ হৈছে আৰু হাতত দুখ পাইছে। ঠিক আছে, সেইখিনি খবৰ মই লৈ আছো। আৰু মই এইখিনিও মই কি কৈছো, মই এইখিনি ইমানখিনিলৈকে মই ডিচিজন এটা লৈ থৈছিলো যে মই তেখেতক সহায় কৰিম। কিন্তু তাৰ পাছতে তেওঁলোকে এই ভিডিঅ' বিলাক ভাইৰেল কৰি দিলে। এতিয়া মই তাৰমানে এইকাৰণে মই ৰৈ দিছো। তাৰমানে মই ৰৈ গলো। তাৰমানে মানুহজনী, তেওঁলোকে যিহেতু মোক হাৰ্ম কৰিছে, মই তেওঁলোকক আকৌ এতিয়া সহায় কৰিবলৈ যাম নেকি? সহায়তো মোৰ কৰিব মন আছে, কিন্তু এইখিনি যে কৰি পেলাই মোক এতিয়া এটা মেণ্টেল টৰ্চাৰ দিলে নে নাই? ডেফিনেটলি। গতিকে মই এতিয়া আগবাঢ়ো নে ৰৈ থাকো, মই একোৱে ভাবি পোৱা নাই। তাৰমানে আৰু ইমান মিছা কথা নিউজ চেনেলবোৰে কিয় মাৰে মই বুজি নাপাওঁ। তাৰমানে কি লাগে তেওঁলোকক? কি বিচাৰিছে? মই কি বিচাৰিছে তেওঁলোকে? এই মেণ্টেল টৰ্চাৰটো দি 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 কি কৰিব বিচাৰিছে? আৰ্টিষ্ট কাৰণে টাৰ্গেট কৰিছে নেকি? যি যে নিউজ খিনি যে বজাই আছে, মই বজাই ল'ব দিছো, বজাওকচোন। কিমান বজাওক।